হৃদয় মুক্ত বিশ্ববিদ্যালয়ৰ অধ্যয়নরত ছাত্র ছাত্রীসকল, আজি আমার ইন্দিরা গান্ধী মহাবিদ্যালয় যি মুক্ত বিশ্ববিদ্যালয়ের প্রথম বর্ষৰ ছাত্র ছাত্রীসকলৰ স্টাডি মেটেৰিয়েল বিতৰণ, লগতে 4th সেমিষ্টাৰৰ ডিজাৰ্টেশ্যন এখন পেপাৰ আছে, সেই সম্পৰ্কে আলোচনা এই গোটেই কাৰ্যসূচী লৈ আসন গ্ৰহণ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। আমাৰ মহাবিদ্যালয়ৰ ফিলচফি ডিপাৰ্টমেণ্টৰ হেড ডক্টৰ হাছান আলী আহমেদ ডাঙৰীয়া, এডুকেশ্যন চেণ্টাৰৰ 1st, 2nd and 4th সেমিষ্টাৰৰ ষ্টুডেণ্ট। আচলতে আজিৰ ভাষণৰ উদ্দেশ্য আমাৰ কোঅৰ্ডিনেটৰ মহোদয়ে গোটেইখিনি আপোনালোকৰ আগত দাঙি, গতিকে মই এইখিনিতে আমাৰ ছাত্ৰ ছাত্ৰীসকলক জনাবলৈ পাই সুখী হৈছোঁ। আপোনালোকে জানে যে কে ভালকৈ ষ্টাডি কৰিব, আৰু ইতিমধ্যে আমি গম পাইছোঁ, পেপাৰ পাইছোঁ যে কে মাষ্টাৰ ডিগ্ৰী লোৱাৰ পিছত বহুত ষ্টুডেণ্টে নেট চেট ল'বলৈ সক্ষম হৈছে। মই আশা ৰাখিম আপোনালোকে অলপ ভালকৈ ষ্টাডি কৰি এই ষ্টাডি চেণ্টাৰৰ সুনাম লগতে ফিলচফি ডিপাৰ্টমেণ্টৰ হেড ডক্টৰ হাছান আলী আহমেদ ডাঙৰীয়া আমাৰ মাজত আছে। আজি এই বৈঠকৰ সভাপতি তথা আমাৰ মহাবিদ্যালয়ৰ মাননীয় অধ্যক্ষ মহোদয়, আমাৰ মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ সহকাৰী অধ্যাপক তথা আপোনালোকে জানে কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয় আন আন বিশ্ববিদ্যালয়ৰ দৰে এখন বৈধ ডিগ্ৰী ইত্যাদি চাৰ্টিফিকেট বা প্ৰমাণপত্ৰ সম্পূৰ্ণৰূপে বৈধ আৰু অসম তথা ভাৰত চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত। গতিকে আপোনালোকে নিঃসন্দেহে এইখন মুক্ত বিশ্ববিদ্যালয়ৰ পৰা যিসকল অৰ্থনৈতিক, সামাজিক, বৈবাহিক বা আন আন কাৰণত উচ্চ শিক্ষা সপোন দেখিছিল যদিও বাস্তৱায়িত কৰিব পৰা নাই, তেওঁলোকক এটা সুযোগ দিয়াৰ কাৰণে এইখন হৈছে ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়। গতিকে তেওঁৰ সৈতে এইখন বিশ্ববিদ্যালয়ে প্ৰদান কৰা সকলো চাৰ্টিফিকেটখন বাস্তৱায়ন কৰিবলৈ হ'লে নিজৰ স্কিল, যাক দক্ষতা বুলি কোৱা হয়, সেই দক্ষতা থাকিব লাগিব। সেই উদ্দেশ্যে যিহেতু এইখন এখন মুক্ত বিশ্ববিদ্যালয় যিহেতু আনুষ্ঠানিক শিক্ষাৰ দৰে তেনেকুৱাকৈ শিক্ষা, সেই গতিকে এই মুক্ত বিশ্ববিদ্যালয়খনে চিন্তা কৰিছে যে ছাত্ৰ ছাত্ৰী বা পঢ়ুৱৈ সমাজৰ মানসিক বিকাশৰ কাৰণে ফৰ দ্য ডেভেলপমেণ্ট অফ mental development especially, KK Hendrick State Open University and its body think about the mental development of the learners. Cello coordinator Dr. Hasan Ali Ahmed sir আৰু মোৰ সন্মুখত উপস্থিত থকা কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ বা কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় যে অসমত কেতিয়া কেনেকৈ স্থাপন কৰা হ'ল বা আমাৰ এই অপেন এডুকেশ্যন চিষ্টেম কেতিয়াৰ পৰা কেনেকৈ আৰম্ভ হ'ল, ইয়াৰ ওপৰত দুই এষাৰ ক'বলৈ ওলাইছে। আৰম্ভণিতে যেতিয়া আমাৰ আনুষ্ঠানিক শিক্ষা বা ফৰ্মেল এডুকেশ্যন চিষ্টেম ষ্টাৰ্ট হ'ল, সেই সময়খিনিত আমাৰ এই নন ফৰ্মেল এডুকেশ্যন বা অগতানুগতিক শিক্ষা বুলি কোনো ধৰণৰ শিক্ষা ব্যৱস্থা নাছিল। অকল আনুষ্ঠানিক শিক্ষা আৰু অনানুষ্ঠানিক শিক্ষা আছে। তাৰ কিছুমান কি হয়, টকা পইচাৰ সমস্যা থাকে বা ঘৰুৱা সমস্যা থাকে। তেনেকুৱা ধৰণৰ সমস্যাৰ কাৰণে কি হ'ল যে আমাৰ সমাজৰ প্ৰত্যেক আন্তঃৰাষ্ট্ৰীয় এটা আয়োগে কি কৰিলে, এই বিষয় লৈ আলোচনা এটা কনফাৰেন্স এটা হয়। সেই কনফাৰেন্সত যে তেওঁলোকে এটা প্ৰতিবেদন ল'লে, সেই প্ৰতিবেদনখনৰ নাম দিলে লাৰ্ণিং টু বি। সুযোগ সুবিধা পায় তেতিয়া তেওঁলোকে আহি পায়, আৰু এই সুযোগতে
যে আমাৰ যেটো ৰাষ্ট্ৰীয় শিক্ষা নীতি 1986 হ্যাঁ তেতিয়া হে আমাৰ কেন্দ্ৰীয় চৰকাৰেও কি কৰে খুব সোনকালে আমাৰ ইন্দিৰা গান্ধী ন্যাশনাল ওপেন ইউনিভাৰ্সিটি তেওঁলোকে স্টাৰ্ট দিলে কিন্তু তাৰ আগতে আমাৰ ভাৰতবৰ্ষত যদি আটাইতকৈ পুৰণি যদি আমি ইউনিভাৰ্সিটি যদি ক'ব বিচাৰো যেটো আমাৰ নন ফৰ্মেল এডুকেশ্যনৰ ওপৰত তেতিয়াহ'লে আমি কি কওঁ অন্ধ্ৰপ্ৰদেশ যেটো আছে সেই অন্ধ্ৰপ্ৰদেশ মুক্ত বিশ্ববিদ্যালয়খন আমাৰ ভাৰতবৰ্ষৰ আটাইতকৈ পুৰণি কিন্তু এটো ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় আৰু এই 1985 আমাৰ প্ৰথম এই ইগনো যেটো আমাৰ ইন্দিৰা গান্ধী ন্যাশনাল ওপেন ইউনিভাৰ্সিটি যেটো পৰম্পৰাগত অসমীয়া খাদ্য শিৰোনাম পৰম্পৰাগত অসমীয়া খাদ্য প্ৰস্তাৱনা পৰম্পৰাগত অসমীয়া খাদ্য বৈচিত্ৰ্য আৰু স্ফূৰ্তিৰ এক অপূৰ্ব দৃষ্টান্ত যি অসমৰ সংস্কৃতি অনন্য পৰিচয় বহন কৰে এই খাদ্যসমূহ কেৱল স্বাস্থ্যৰ বাবে নহয় বৰঞ্চ ইয়াৰ পৃষ্ঠদলৰ তলত লুকাই থকা পুষ্টিগুণ ঐতিহ্য আৰু সমাজৰ জীয়াই থকা অনুশাসনৰ প্ৰতিফলন অসমীয়া খাদ্যৰ বিকাশ পৰম্পৰাগত পৰিৱেশ কৃষি ভিত্তিক সমাজ ব্যৱস্থা আৰু স্থানীয় সম্পদৰ স্বাস্থ্য ব্যৱহাৰৰ ফলত এক সমৃদ্ধ সংস্কৃতিৰ সৃষ্টি হৈছে অসমীয়া পৰম্পৰাগত খাদ্যত স্থানীয়ভাৱে পোৱা শস্য শাক পাচলি মাছ মাংস আৰু দৈৰ বিস্তৃত ব্যৱহাৰ দেখা যায় ইয়াত কম মছলা ব্যৱহাৰ কৰাৰ ফলত খাদ্যসমূহে নিজৰ স্বাভাৱিক সোৱাদ অটুট ৰাখে বিশেষকৈ পিঠাগুটিহে টেঙাৰ ডাল মাছৰ টেঙা আৰু ৰং থালি পিঠাৰ দৰে খাদ্যবস্তুসমূহ পৰম্পৰাগত অসমীয়া খাদ্যৰ অন্যতম নিদৰ্শন অসমীয়া খাদ্যৰ পৰম্পৰাগত আৰু সমকালীনতা ইতিহাসৰ বয়নশিল্প আৰু সাজপাৰ অসমৰ বয়নশিল্প আৰু সাজপাৰ অৱতৰণিকা অসমৰ বয়নশিল্প আৰু সাজপাৰ ঐতিহাসিক এক সমৃদ্ধ প্ৰতিচ্ছবি অসমৰ বয়নশিল্প আৰু সাজপাৰৰ অসমৰ সমাজ সংস্কৃতি আৰু ইতিহাসৰ এক অপূৰ্ব অংশ এই শিল্প বহু শতিকাৰ পৰম্পৰা বহন কৰি আগবাঢ়িছে বিশেষকৈ মহিলাসকলৰ হাতত উন্নতি লাভ কৰিছে এই অঞ্চলৰ বয়নশিল্প মূলতঃ স্থানীয় ৰেচম মুগা পাট আৰু এৰী যাৰ দ্বাৰা উৎপাদিত হয় এইবোৰে অসমৰ কৃষ্টিত গভীৰ শিকৰ পাতিছে বয়নশিল্প কেৱল জীৱিকা নহয় ইয়াৰ সৈতে জড়িত আছে উপস্থিত এই মহাবিদ্যালয়ত বিভিন্ন শিক্ষক শিক্ষয়িত্ৰীসকল আৰু আমাৰ সন্মুখত উপস্থিত আমাৰ বন্ধু বান্ধৱসকল যি হওক মোৰ ডিপাৰ্টমেণ্ট হ'ল মেথ মই মেথছৰ ওপৰত সেমিনাৰ দিব আহিছোঁ তো গতিকে আজিৰ যিখিনি আমাৰ কাৰ্যসূচী আছে আমি কাৰ্যসূচীখিনি যে ইমানতে সামৰিব ওলাইছোঁ আগন্তুক দিনলৈ সকলোৰে সহযোগিতা কামনা কৰি আজিৰ কাৰ্যসূচীখন ইমানতে আমি সামৰণি কৰিম এইখিনি যে এটা ঘটনা আমাৰ ছেকেণ্ড ছেমিষ্টাৰৰ যিখিনি ষ্টুডেণ্ট আছে অকণমান আমাৰ কোঅৰ্ডিনেটৰ মহোদয়ৰ লগত বহিবলৈ মই আহ্বান জনাম সিহঁতৰ পৰীক্ষা আহি আছে গতিকে মই ছেকেণ্ড ছেমিষ্টাৰ ষ্টুডেণ্টখিনিক থাকি বাকীখিনি আমাৰ অফিচৰ পৰা আমাৰ কিতাপখিনি ল'বলৈ মই আহ্বান জনাইছোঁ